বহুত দিনৰ মূৰত এটা শ্বৰ্ট ব্লগ বনালো, মানে ডেইলি ব্লগ এটা। আজি ৰাতিপুৱা প্ৰথম জানেই মই যাওঁ স্কুললৈ, ল'ৰা ছোৱালী দুটাক স্কুলত দি থৈ আহিলো। স্কুলত দি মেলি আহি আকৌ এটা ভাড়া লৈ ভাবিলো জাজিলে যাওঁ, কিন্তু যোৱাৰ সময়তে দেখিলে নহয় ৰেল গেট পৰি আছে। আমাৰ আমগুৰিত এইটো এটা বৰ ডাঙৰ প্ৰব্লেম। স্কুল ষ্টাৰ্ট হোৱাৰ আগত আৰু স্কুল ছুটিৰ সময়ত মানে এনেকুৱা মানে ট্ৰেইন বিলাক সেই সময়তে আহে গোটেইখিনি। দুবাৰ তিনিবাৰকে ৰেল গেটটো পৰি থাকে। সেই ৰেল গেটতে ৰৈ ৰৈ ট্ৰেইন যোৱালে অপেক্ষা কৰি আকৌ গলোগে জাজিলে। আৰু সেই সময়ত কিন্তু ষ্টুডেন্ট বিলাকৰ বৰ অসুবিধা হয়। তাৰপিছত ৰেল পাৰ হৈ গ'ল। ট্ৰেইন পাৰ হৈ যোৱাৰ পাছত জাজিৰ পৰা আহি গলোগে মাছ বজাৰলৈ, যিহেতু দুপৰীয়া সাঁজ খাবলৈ আজি ৰৌ মাছ এটাকে ললো। তাকে ৰৌ মাছটো লৈ ধুনীয়াকে জুখি মেলি কাটি বাছি ধুনীয়াকে পিচ কৰি ঘৰতে বুলি লৈ আহিলো। দেখিলে নহয় এয়া ৰৌ মাছ লৈ এতিয়া গৈ আছো ঘৰলৈ। দুপৰীয়া খানা হ'ব আজি ৰৌ মাছেৰে। তাৰপিছত গলোগে ভাড়া এটা লৈ, মানে স্কুল সেই সৰু মাইনাজনী দেখিছে নহয়, তাই মোৰ ভতিজা ছোৱালী বুলিয়ে ক'ব পাৰি, মোৰ দাদা এজনৰ ছোৱালী। দাদাই কৈছিলে তাইক নি ঘৰত থৈ আহিবলৈ, নবৌ যিহেতু আছিলে নবৌৰ সৈতে ঘৰলৈ থবলৈ গৈছো। তাই দেখিছেনে ইমান ধুনীয়াকে জুবিনৰ গান শুনাই আছে। তাই ভালকে মাতটোও ফুটা নাই, কিন্তু ইমান ধুনীয়াকে জুবিন দাৰ গানটো শুনাই আছে। আচলতে এই জুবিনৰ দেশৰ মানে মানুহ বুলি ক'ব পাৰি আমি। আৰু তাইক মাইনাক ঘৰত থৈ মেলি আহি দেখিলে না আজি বতৰৰ যি অৱস্থা, একদম মানে কি ক'ব, যি গৰম, মানে উশাহ লবলৈ দিগদাৰ হৈ গৈছে গৰমত গাড়ীৰ ভিতৰত। আকৌ ভাড়া লৈ গলোগে থবলৈ, থৈ মেলি আহি দুপৰীয়া খাই বৈ অলপ ৰেষ্ট লৈ গলোগে আমগুৰি ৰেলৱে প্লেটফৰ্মত। গৈ পেলাই আমাৰ আমগুৰি ষ্টেচনৰ 2 নম্বৰ প্লেটফৰ্মটো যোনে যোনে দেখিছে জানিবই। সেই গোটেই ৰেলৱে প্লেটফৰ্মটো 2-3 পাক খোজকাঢ়ি ইভিনিং ৱাক কৰি গুচি আহিলো ঘৰলৈ। আৰু যিহেতু এইফালে চলি আছে ভাদ মাহতো আমাৰ গুৰুদেৱৰ, মানে মই যিজন গুৰু শিষ্য শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰ, তেখেতৰ ভাদমহীয়া এমহীয়া পৰা নাম প্ৰসংগ হয়। সেই নাম প্ৰসংগত যোগদান কৰি আজি মোৰ ডেইলি ব্লগটো ইমানতে সামৰিলো। ধন্যবাদ।